Okay, hi friends, welcome to my channel TK Assamese বন্ধুসকল এইটো ভিডিও হৈছে আপোনালোকৰ আইটিআই ৰিলেটেড হয় অলপ আগতে মই কেনেকৈ কি প্ৰসেছত ট্ৰেড সিলেকশন কৰিব লাগে সকলোবোৰ বুজাই দিছো যে সিটবোৰ যেহেতু 6 কাউন্সেলিংত কোড কিমানটা সিট আছে প্ৰত্যেকখন আইটিআইৰে প্ৰত্যেকটো ট্ৰেডৰে সিটবোৰ তাত ধুনিয়াকৈ আছে এতিয়া আপোনালোকক মই প্ৰথম এটা কথা কওঁ যে যেটো মই থাম্বনেলত দি দিছো যে বহুতে এতিয়া কাউন্সেলিং কৰিব পৰা নাই মানে ট্ৰেড সিলেকশন কৰিব পৰা নাই ইয়াৰ মেইন যেটো কাৰণ হেতু হৈছে যে আগতে তেওঁলোক নিশ্চয় সিট পাইছিল আগতে সিট পাইছিল সেই কাৰণে এই 6 নম্বৰ কাউন্সেলিংত মানে তেওঁলোকৰ আগতে পোৱা যেটো ট্ৰেড আছিল হেতু ফিক্সড হৈ গৈছে আৰু এটা কথা হেতু হৈছে যে কোনোবাই নিশ্চয় লাষ্ট যেটো কাউন্সেলিং গল 5th কাউন্সেলিং হেতু মানে কৰিব পাহৰি গৈছিল কৰা নাছিল তাৰ মানে সেই কাৰণে এই 6 নম্বৰ কাউন্সেলিংটো কৰিব পৰা নাই এইটো এটা ৰিজন গতিকে এই দুটা ৰিজনৰ কাৰণে বহুতে তাৰ মানে কাউন্সেলিং কৰিব পৰা নাই এবাৰ বহুতে আগতে এডমিশন মানে সিট পাইছিল এডমিশন লোৱা নাই এতিয়া ট্ৰেড সিলেকশন কৰিব নোৱাৰে আৰু বহুতে এডমিশন মানে সিট পাইছিল পোৱাৰ পিছত তেওঁলোকে তাৰ মানে নেক্সট কাউন্সেলিং কৰি আছিল কিন্তু এই 6 নম্বৰ কাউন্সেলিংত অনলি কেৱল মাত্ৰ যিসকলে সিট পোৱা নাই এতিয়ালৈকে কোনো এটা ট্ৰেডত তেওঁলোকৰ কাৰণে হে তাৰ মানে এই 6 নম্বৰ কাউন্সেলিংটো দিছে আৰু এই 6 নম্বৰ কাউন্সেলিংত তাৰ মানে আটাইতকৈ বেছি বহুতে তাৰ মানে সিট পাব এতিয়া যেহেতু সকলোৱে দেখা পাব যে কোড কিমানটা সিট আছে এতিয়া সেই সিটবোৰ দিতে দেখা পাব তেওঁলোকে যতে বেছি সিট আছে তাতে তেনেকৈ এপ্লাই কৰিব মানে ট্ৰেড সিলেকশন কৰিব কৰাৰ পিছত তেওঁলোকে কি হ'ব সিটটো পোৱাৰ বহুত চান্স থাকিব এতিয়া আগৰ যিবোৰ কাউন্সেলিং আছিল তেতিয়াতো কোনোটো দেখা পোৱা নাছিল যে ক'ত কিমানটা সিট আছে এতিয়া ধুনিয়াকৈ চাই কিনে মানে ট্ৰেড সিলেকশন কৰিব পাৰিবা বাৰু বন্ধুসকল এইখিনি কলো এতিয়া নেক্সট কথাটো হল যে বহুতে মোক সুধি আছে যে কাট অফ মাৰ্কস কিমান গৈছে সব কাট অফ মাৰ্কসটো ডাইৰেক্ট ডিক্লেয়াৰ নকৰে এতিয়া যেনেকৈ ক'ত কিমানটা সিট আছে এতিয়াহে দিলে সো কাট অফ মাৰ্কসটো এতিয়া ডাইৰেক্ট ডিক্লেয়াৰ কৰা নাই তাৰ মানে বহুতে এতিয়ালৈকে মই মোৰ কন্টেক্টত থকা মানে মোক ইনষ্টাগ্ৰামতে মেছেজ দি আছে হোৱাটছআপ ফোনো কৰি আছে যে কিছুমানে 80% থাকিও পোৱা নাই কিছুমান আইটিএত কিছুমানে 70 থাকি পোৱা নাই কিছুমান আইটিএত কিছুমানে 60 থাকিও পোৱা নাই কিছুমান আইটিএত মানে এতিয়া গুৱাহাটী আইটিএৰ কথা ক'বলৈ গ'লে বহুত পাৰ্সেন্টেজ যাব যোৰহাট আইটিএৰ কথা ক'বলৈ গ'লে বহুত পাৰ্সেন্টেজ যাব বৰপেটা বঙাইগাঁও মানে এনেকুৱা কেইখনমান আইটিএত বহুত পাৰ্সেন্টেজ কাট অফ মাৰ্কস যায় সেই কাৰণে সেইবোৰ আইটিএত বহুতে সিট পোৱা নাই আৰু বহুতে ভাবে যে এইবোৰ কেৱল ফেক পইচা চলে কিবা চলে এইবোৰ কোনো ধৰণৰ সেইবোৰ একোৱে তাৰ মানে নাই ইয়াত যেটো অনলাইন হৈছে এইটো এতিয়া বৰ্তমান কাউন্সেলিং চলি আছে হে কাউন্সেলিং হিচাপতে সিটবোৰ দি আছে পিছত যদি সিট ৰৈ যায় তেতিয়া আকৌ এটা কাউন্সেলিং এড কৰি দিব মানে নতুন কাউন্সেলিং আৰু এটা দিব 7 নম্বৰ কাউন্সেলিং দিব যদি এই 6 নম্বৰ কাউন্সেলিংত সিটবোৰ ৰৈ যায় তেতিয়াহে দিব আৰু যেতিয়া যদি ৰৈ না যায় তেনেহলে নিদিয়ে কিন্তু মোৰ হিচাপত দিব লাগে কাৰণ 6 নম্বৰ কাউন্সেলিংতে তাৰ মানে প্ৰত্যেকটো ট্ৰেডে মানে ফিলআপ হৈ না যায় ইয়াৰ পিছত আৰু এটা ইম্পৰ্টেন্ট কথা কওঁ হেতু হল যে যিসকলে এতিয়া তাৰ মানে গভৰ্ণমেণ্টতে দিম বুলি ভাবিছে সেই ট্ৰেড সিলেকশন কৰোতে যেটো 17 18 19 লৈকে দিছে চাগে ট্ৰেড সিলেকশন প্ৰসেসটো গতিকে এই কেইদিনৰ ভিতৰত তাৰ মানে ভুল নকৰিবা বহুতে তাৰ মানে প্ৰাইভেটত দি দিব কিছুমানে আকৌ গভৰ্ণমেণ্টত দিব খুজি প্ৰাইভেটত দি দিব কিছুমানে আকৌ প্ৰাইভেটত দিব খুজি গভৰ্ণমেণ্টত দি দিব সিটো নাপাব কাৰণ গভৰ্ণমেণ্টত পাৰ্সেন্টেজ বহুত যায় এতিয়া যিসকলৰ পাৰ্সেন্টেজ কম 60 ৰ তলত আছে তেওঁলোকে এসসিভিটি আন্ডাৰ আইএমসি বা এনসিভিটি আন্ডাৰ আইএমসি দিব পাৰে আৰু যদি 50 ৰ তলত আছে তেনেহলে কিন্তু তাতো নাপাব প্ৰাইভেট আইটিএত পাব পাৰে গতিকে সেইবোৰ চাই লবা যে কোনটো প্ৰাইভেট আইটিআই কোনখন প্ৰাইভেট আইটিআই কোনখন গভৰ্ণমেণ্ট আইটিআই চাই কিনে এপ্লাই কৰি দিবা আৰু এইটো লাষ্ট কাউন্সেলিং হয় সেই কাৰণে ভুল নকৰিবা মই সেই কাৰণে সতৰ্ক আপোনালোকক দিবৰ কাৰণে ভিডিওটো বনাইছো বাৰু বন্ধুসকল ভিডিওটো আছিল এইখিনিয়ে মই আজিকালি অকমান টাইম কমকে পাওঁ তাৰ মানে টাইম মেনেজমেন্ট নহয় ভিডিও বনোৱাৰ তথাপিও মই ডেইলি একোটাকৈ ভিডিও দিবলৈ চেষ্টা কৰোঁ আৰু আপোনালোকক মই এতিয়াৰ পৰা তাৰ মানে 2-3টাকৈ ভিডিও দিয়ে থাকিম তাৰ মানে এডুকেশ্যন ৰিলেটেড ভিডিও
মই যেতিয়াই টাইম পাওঁ তেতিয়াই বনাই দি থাকিম। বাৰু বন্ধুসকল, ভিডিঅ'টো আছিলে এইখিনিয়ে। যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ভিডিঅ'টোত যদি লাইক কৰা নাই লাইক কৰি দিবা। লাইক বহুতে কমকৈ কৰে, তাৰমানে লাইক কৰি দিবা। আৰু নতুন কিবা আপডেট আহিলে কেৱল IT ৰিলেটেডে নহয়, বহুত আছে এডুকেশ্যন ৰিলেটেড বুলি কওঁতে। চ' ভিডিঅ'বোৰ বনাই থাকিম আৰু আপোনালোকে ছাপোৰ্ট দি থাকিব। আজিলৈ ইমানেই, ধন্যবাদ, থেংক ইউ, বাই বাই, বাই বাই।